নমস্কাৰ আজি সকলোৱে গম পাই ভাৰতবৰ্ষৰ চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰিছে আজি এই সংকটপূৰ্ণ সময়ত এই নতুন শিক্ষা নীতি গ্ৰহণ কৰা হৈছে আৰু আমি দেখা পাইছো যে এই সংকটপূৰ্ণ সময়খিনিতে কেতবোৰ গুৰুত্বপূৰ্ণ নীতি চৰকাৰে গ্ৰহণ কৰিছে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি তাৰ ভিতৰতে পৰিছে 2019 চনত যেতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত তাৰ যি খচৰা আছিল সেই খচৰাৰ সন্দৰ্ভত বিভিন্ন জনৰ পৰা মতামত বিচৰা হৈছিল তেতিয়া এছএফআই কে ধৰি বিভিন্ন সংগঠনে খচৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মতামত আগবঢ়াইছিল বিভিন্ন বৌদ্ধিক মহলেও তেওঁলোকৰ মতামত আগবঢ়াইছিল শিক্ষাবিদ সকলেও আগবঢ়াইছিল কিন্তু আমি দেখা পাইছো যে এই খচৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত যিবোৰ মতামত আগবঢ়োৱা হৈছিল সেই সকলো মতামত আসলতে উপেক্ষা কৰা হ'ল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ত তদুপৰি কেন্দ্ৰীয় কেবিনেটে নিজস্ব সিদ্ধান্তত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰিছে এখন নীতি যেতিয়া ভাৰতবৰ্ষত গ্ৰহণ কৰা হয় সেই নীতি সন্দৰ্ভত সংসদত আসলতে আলোচনাৰ প্ৰয়োজন আৰু পূৰ্বে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰাৰ আগে সংসদত এনে ধৰণৰ আলোচনা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে কথা দিছিল কিন্তু এই পেণ্ডেমিকৰ সময়ত এই সকলোবোৰ দিশ উপেক্ষা কৰি চৰকাৰে ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানকে উলংঘা কৰি ইউনিয়ন কেবিনেটে নিজেই কোনো ধৰণৰ সংসদত আলোচনা নকৰাকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰিলে ইয়াৰ লগতে আমি দেখা পাইছো যে ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত বিভিন্ন ৰাজ্যই মতামতসমূহ প্ৰদান কৰিছিল কিন্তু এই মতামতসমূহকো উপেক্ষা কৰা হ'ল শিক্ষা বিষয়টো আমাৰ যি কনকাৰেন্ট লিষ্ট সংবিধানৰ সেই সংবিধানৰ কনকাৰেন্ট লিষ্টত আছে কিন্তু ৰাজ্যবিলাকক উপেক্ষা কৰি আমাৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই ব্যৱস্থাক পদানত কৰি আজি অগণতান্ত্ৰিকভাৱে কৰ্তৃত্বশীলভাৱে এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰিছে সেয়েহে আমি এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বৰ্জন কৰাৰ আহ্বান জনাইছো আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে লক্ষ্য কৰিছো যে এনইপি 2020 ই শিক্ষাৰ বাণিজ্যিকীকৰণ কেন্দ্ৰীয়কৰণ আৰু তাৰ মাজেদিয়ে শিক্ষাৰ গেৰুৱাকৰণ বা কমিউনেলাইজেশ্যন বৃদ্ধি কৰিব আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ যদি মূলত চাওঁ আমি দেখা পাম যে এটা কেন্দ্ৰীয়কৃত শিক্ষা ব্যৱস্থা ই প্ৰচলন কৰিবলৈ গৈ আছে আৰু এই কেন্দ্ৰীয়কৃত শিক্ষা ব্যৱস্থাটোৰ একেবাৰে সন্মুখত থাকিব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা য'ত বিভিন্ন ৰাজ্যৰ নিজস্ব বৈচিত্ৰতা আছে বিভিন্নতা আছে সেই সকলো বৈচিত্ৰতাক মোহাৰি এক কেন্দ্ৰীয়কৃত শিক্ষা ব্যৱস্থাক এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰিছে আমি তাৰ বিৰোধিতা কৰিছো নতুন শিক্ষা নীতিত আমি দেখা পাইছো যে এই কেন্দ্ৰীয়কৃত ব্যৱস্থাৰ মাজেদি শিক্ষাৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰা হৈছে কেনেকৈ কৰা হৈছে আমি যদি চাওঁ দেখা পাওঁ যে বিত্তীয় স্বতন্ত্ৰতাৰ কথা কোৱা হৈছে ফাইনেন্সিয়েল অটনমি মানে এখন শিক্ষা অনুষ্ঠানে যি তেওঁলোকৰ প্ৰয়োজনীয় ব্যয় সেই ব্যয় নিজে অৰ্জন কৰিব লাগিব আমি যোৱা সময়ত যিসমূহ আমাৰ শিক্ষানীতি আছিল সেই শিক্ষানীতিসমূহত প্ৰত্যেকখন শিক্ষানীতি দুখন শিক্ষানীতিৰ দুয়োখনতেই শিক্ষাত ব্যয় কৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছিল জিডিপিৰ 6% যোৱা সময়ত এই ব্যয় সংকোচন হৈছে ইয়াৰ কোনো এসেসমেন্ট নহল কিয় আসলতে ব্যয় প্ৰদান কৰা নহল এই আগৰ শিক্ষানীতি সম্পৰ্কে আমাৰ কি লাভ হল কি লোকসান হল সেই সম্পৰ্কে কোনো ধৰণৰ সঠিক মূল্যাঙ্কন কৰা নহল আৰু পুনৰ সেই ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰি শিক্ষানুষ্ঠানসমূহৰ অটনমি ফাইনেন্সিয়েল অটনমি বিত্তীয় স্বতন্ত্ৰতাৰ পোষকতা কৰিছে এই বিত্তীয় স্বতন্ত্ৰতাৰ ফলত শিক্ষানুষ্ঠানসমূহে নিজেই নিজৰ টকা পইচা তেওঁলোকে উপাৰ্জন কৰিব লাগিব আৰু তাৰ প্ৰত্যক্ষভাৱে আমি দেখা পাম তাৰ যি প্ৰভাৱ পৰিব সেয়া হৈছে নামভৰ্তি মাচুলত
ইতিমধ্যে আমি দেখা পাইছোৱে যে কি ধৰণে NIT IITত কি হাৰত মাচুল বৃদ্ধি হ'ল আৰু তাৰ প্ৰভাৱ আমাৰ বিভিন্ন ৰাজ্যসমূহত থকা শিক্ষানুষ্ঠানসমূহতো দেখা পাইছো এতিয়া খোলাখুলিকৈ এই নীতিয়ে ফাইনেন্সিয়েল অটনমি প্ৰদান কৰাৰ কথা কৈছে শিক্ষানুষ্ঠানসমূহত আৰু তাৰ প্ৰভাৱ আমাৰ মাচুল তথা যি স্কলাৰশ্বিপ এতিয়া আমি দেখা পাইছো যে ছাত্ৰসকলৰ বেছিভাগেই কোনো ধৰণৰ স্কলাৰশ্বিপ নাপায় যিসমূহ স্কলাৰশ্বিপ আছে তাত যি ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ ধন প্ৰদান কৰিব লাগে হি প্ৰদান কৰা নহয় সেয়ে দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ দুৱাৰ আসলতে বন্ধ হ'বলৈ গৈ আছে ইয়াৰ লগতে আমি দেখা পাইছো যে বিদেশী যিসমূহ শিক্ষানুষ্ঠান আছে ফৰেইন ইউনিভাৰ্চিটি সেই ফৰেইন ইউনিভাৰ্চিটি সকলৰ বাবে ৰঙা দলিচা পাৰি দিয়া হৈছে এই ফৰেইন ইউনিভাৰ্চিটি বিলাক আহিলে আসলতে কাৰ স্বাৰ্থ পূৰণ হ'ব হে আমি জানো ইয়াৰ লগতে আমি দেখা পাইছো যে এই যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সেই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গৱেষণাৰ ক্ষেত্ৰখনকো সংকুচিত কৰিব গৱেষণা খুব কেন্দ্ৰীয়কৃত এক ব্যৱস্থাৰ মাজেদি গৱেষণাৰ বিষয়বোৰ নিৰ্বাচিত কৰা হ'ব আৰু আমি জানো এইখন চৰকাৰে কি ধৰণে গৱেষণাৰ বিষয়বোৰ এই সময়ত ঠিক কৰিব বিচাৰি আছে তেওঁলোকে তেওঁলোকৰ স্বাৰ্থ পূৰণ হোৱা কিছুমান গৱেষণাৰ বিষয় তেওঁলোকে ল'ব বিচাৰিছে আৰু সেয়ে গৱেষণাৰ ওপৰতো ইয়াৰ প্ৰভাৱ স্পষ্ট ৰূপত পৰিব আমি আমাৰ অভিজ্ঞতা কি আমি দেখা পাইছো যে CBCS চইচ বেস ক্ৰেডিট সিস্টেম ই আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ ফলত কোনো ধৰণৰ চইচ নাই আৰু প্ৰকৃতাৰ্থত চইচ বেস ক্ৰেডিট সিস্টেম শিক্ষা পদ্ধতি হিচাপে এক বৰ উৎকৃষ্ট মানৰ নহয় আৰু তাৰ লগতে যদি পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক নাথাকে তেন্তে ইয়াৰ কি প্ৰভাৱ হয় ই যে এক প্ৰহসনলৈ পৰিণত হয় সেই কথা আমি দেখা পাইছো এই চইচ বেস ক্ৰেডিট সিস্টেমৰ দৰে নীতিসমূহক এই নতুন শিক্ষানীতিয়ে উৎসাহিত কৰিব সেয়ে ইয়াৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু শিক্ষকৰ কথাত গুৰুত্ব দিয়াৰ ফলনি তেওঁলোকে কিছুমান গিমিক বা ভাল লগা শব্দ আলংকাৰিক শব্দত তেওঁলোকে গুৰুত্ব দিছে এই আলংকাৰিক শব্দবোৰ দেখিলে আসলতে নতুন শিক্ষানীতিখন ভাল যেনে লাগে ইয়াৰ প্ৰায় বেছিভাগ কথাতে সমৰ্থন দিও যেন লাগে কিন্তু এই আলংকাৰিক শব্দবোৰৰ মাজেদি আমাৰ প্ৰকৃত যি সমস্যা সেই প্ৰকৃত সমস্যা আসলতে ঢাকি ৰখা হৈছে ইয়াৰ লগতে আমি দেখা পাইছো যে মাল্টিপল এক্সিট পইণ্টৰ কথা কৈ আছে অৰ্থাৎ এজন ছাত্ৰই কিছু দূৰ পঢ়িলে তাৰ পিছত তেওঁ ওলাই যাব পাৰিব আৰু অলপ দূৰ পঢ়িলে ওলাই যাব পাৰিব এই মাল্টিপল এক্সিট পইণ্ট বিলাকে আসলতে যি ড্ৰপ আউট সেই ড্ৰপ আউটক এটা প্ৰতিষ্ঠানিক মৰ্যাদা প্ৰদান কৰিব আমাৰ মূল থ্ৰাষ্টটো থাকিব লাগিছিল জোৰটো থাকিব লাগিছিল যাতে ড্ৰপ আউট কম হয় ৰাজ্যসমূহৰ বিভিন্ন বৈচিত্ৰতাৰ মাজতেই যাতে ছাত্ৰজনে শিক্ষা গ্ৰহণ কৰিব পাৰে এটুকুৰা ঠাইত যি ঠাইত সৰ্বত্ৰ বানপানী চলে এখন ৰাজ্য য'ত বানপানী চলে তাত যদি CBCSৰ ধৰে এক পদ্ধতি থাকে তাৰ ফলত যদি ছাত্ৰ ছাত্ৰীৰ ক্ষতি হয় যিখন ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই যিখন ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ দুৰ্বল সেই ৰাজ্যসমূহত নতুন এই ধৰণৰ আলংকাৰিক কিছুমান কথাৰে আসলতে তাৰ শিক্ষা ব্যৱস্থা উন্নতি কৰিব নোৱাৰি সেয়ে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে এনে ধৰণৰ যি এটা ষ্ট্ৰেট জেকেটেড সিস্টেম সমগ্ৰ দেশৰ ওপৰতে এক ধৰণৰ যি শিক্ষা ব্যৱস্থা জাপি দিব বিচাৰিছে তাৰ আমি বিৰোধিতা কৰিছো আৰু তাৰ লগতে ই সাইড বাই সাইড কিছুমান শিক্ষা অনুষ্ঠান খোলাৰ যি পোষকতা কৰিছে সেই আসলতে ধ্বংস কৰিব আৰু তাৰ লগতে এইখন চৰকাৰৰ যি মূল পৃষ্ঠপোষক RSS তেওঁলোকৰ যি কমিউনেল এজেন্ডা তেওঁলোকৰ যি সাম্প্ৰদায়িক এজেন্ডা সেই এজেন্ডা লৈ যোৱাত এই কেন্দ্ৰীয়কৰণৰ নীতিয়ে মূলত সহায় কৰিব সেয়ে আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক বৰ্জন কৰাৰ আহ্বান জনাইছো কাৰণ ই অগণতান্ত্ৰিকভাৱে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় কাঠামোক সম্পূৰ্ণ অগ্ৰাহ্য কৰি জাপি দিয়া হৈছে ই এক কেন্দ্ৰীয়কৃত শিক্ষা ব্যৱস্থাৰ পোষকতা কৰিছে যি কেন্দ্ৰীয়কৰণৰ ফলত শিক্ষাৰ বাণিজ্যিকীকৰণ হ'ব শিক্ষাৰ ব্যৱসায় চলিব যি কেন্দ্ৰীয়কৰণে পৰ্যায়ক্ৰমে শিক্ষাৰ গেৰুৱাকৰণ সাম্প্ৰদায়িকৰণক উৎসাহিত কৰিব ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ সাব্যস্ত যে আজি টুইটাৰত ৰিজেক্ট NEP 2020ক লৈ সমগ্ৰ ভাৰতবৰ্ষতে ট্ৰেন্ড কৰিছে আগন্তুক সময়ত আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব সকলো ছাত্ৰ ছাত্ৰীক NEP বৰ্জন কৰিবলৈ আহ্বান জনালো